সংগঠনের মই সভাপতি সিদ্দিক আলী। আমি সংগঠনের এখন আজি মিটিং আছিল গণেশ মন্দিৰত 9:30 বজাত। 9:30 যেতিয়া ৰাতিপুৱা মিটিং আছিল আমাৰ ল'ৰাখিনি গণেশগুৰি চকত উপস্থিত হ'ল। অন্তত হ'লেও 2-এটা আছিল 10-12টা চল্লিছতে উপস্থিত হ'ল। এই ইৰফানক আমি ইয়াৰ আগত দুবাৰ দোকানখন আমি ড্ৰাগছ হাতলোতে ধৰিছোঁ। ধৰি কাৰণে এবাৰ পুলিচক গতাই দিয়া গ'ল, এবাৰ আমি ৰাজহুৱাকৈ বিচাৰ কৰি পেলাই তাৰ দোকানখন বন্ধ কৰা গ'ল। তেওঁ লিখিত আকাৰে দিলে যে দ্বিতীয়বাৰ যদি মই ড্ৰাগছ বিক্ৰী কৰোঁ, যদি নিচাজাতীয় বস্তু বিক্ৰী কৰোঁ, তেতিয়াহ'লে মোক দোকানখন তোমালোকে চিল কৰি দিলে হ'ল। সেনেকৈ চাইন আকাৰে লিখি দিলা। এখন এপ্লিকেশ্যন সি নিজে লিখি চাইন মাৰি দিলা। ইয়াৰ পাছত আমাৰো চাইন আছে তাতে থাকি। ইয়াতে পুৰাই 20-30টা মানুহ চাইন আছে। তাৰপাছত আজি বহুত দিনৰ পৰা সকিনি দিয়া গৈছে। আমি আজি গণেশগুৰি আঞ্চলিকৰ বীৰ লাচিত খানা সংগঠনৰ আমাৰ বিৰাট ডাঙৰ অপাৰেশ্যন চলি আছে। ইয়াৰ আগত আমি এখন ভাং বিক্ৰী কৰা দোকান এখন আমাৰ হাইস্কুলত ভাং বিক্ৰী কৰিছিল, তেওঁক অপাৰেশ্যন কৰি আজি কি ধৰিলে কথাটো কওঁ শুনক। তাৰ আগত আমি এখন মদৰ দোকান বন্ধ কৰিছোঁ হাইস্কুলত। আমাৰ ইয়াতে এটা গণেশগুৰি বাঘৰা জনজাতি উচ্চ মাধ্যমিক প্ৰাথমিক স্কুল এটা হাইস্কুল আছে। তাতে ইনাখানে 9ৰ ছোৱালী ড্ৰিংক কৰিছিল। এটা বাইদেউ এটা মাল বেচিছিল, তাই এতিয়া বন্ধ হৈছে। আমি তাক চিল কৰিছোঁ। আজি 3 দিন আগত আমি মৰিয়াপতি ল'ৰা এটা আমাৰ ইয়াতে গৰমত আহি কেনে ড্ৰাগছ বেচাওঁতে তাক আনি কেনে আমি বস্তুটো আমি তাক অপাৰেশ্যনত আমি ছাকচেছ হৈছোঁ। আজি ৰাতিপুৱাই ইৰফান ইয়াৰ দোকানত এই ল'ৰাটো ৰাতিপুৱাৰ পৰা ৰখি আছে। ইয়াক আমি চিনি নাপাওঁ। এতিয়া গম পালোঁ ইয়াত যে ধুবুৰীত ঘৰ। তোমাৰ ঘৰ ক'ত? কি নাম তোমাৰ? আমি ধুবুৰী কোন জেগা? তোৰ নাম কি? তোৰ আপোনাৰ নাম? গাঁও ক'তটো? বাঘৰা। তোৰ দোকানতে আছে না? কি দোকান আছে? পাণ্টামলৰ দোকানত এই বিড়ি বেচি পেলাই এওঁ ল'ৰাটোৱে ইয়াক যেতিয়া বিড়ি বেকাত আমাৰ চলি সন্দেহ হ'ল। 10-12টা চলি যেতিয়া সন্দেহ হ'ল এই ল'ৰাটো এটাতকৈ ৰখি আছে। যেতিয়া সন্দেহ হ'ল ইয়াক আহি পেলাই ধৰিলে আখান তাই তাতে এমান টকা তামিদি কি কৰি আছা? এমান তামিদি কি কৰি আছা? ই এটা কথা ক'লা যে মই বিড়ি কিনিব বিচাৰে। বিড়ি এমান টাইম লাগে নে? বেলেগ দোকানতো আছে বিড়ি কিনিব পাৰা। তাৰপৰা ইয়াক ধৰাৰ লগে লগে যি গম পালা এতিয়া এটা ড্ৰাগছ পোৱা গ'ল ভিতৰত। আমি লাইভ খুলি পেলাই ভিডিঅ'টো চিল কৰা আছে। তাৰপৰা খুলি চাওঁ যে এইটো ড্ৰাগছ কিনিছে। এই পেকেট বিড়িৰ দাম 1200 টকা নেকি? ইয়াৰে ভিতৰত এইটো কণ্টেইনাৰ বিড়ি পেকেটটোৰ দাম 10 টকা আৰু ইয়াৰে ভিতৰত ড্ৰাগছ আছে। এইটো কণ্টেইনাৰ 1200 টকা লৈছে। 1190 আৰু 10 টকা বিড়ি 1200 টকা লৈছে। 30 পেকেট আৰু উল্টা কিয় মাত দিয়া আকৌ? কথাটো শুনি ল'ব। এতিয়া সেনেকুৱা ক্ষেত্ৰত ধৰি লওক আমি আইনখন হাতত তুলি নলওঁ। আমি আইনক খবৰ দিছোঁ, চিপাঝাৰ থানাত OC ছাৰক, দেউৰী ছাৰক খবৰ দিছোঁ, ফোন মাৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্টৰ বীৰ লাচিত খানা সংগঠনৰ দৰং ডিষ্ট্ৰিক্টৰ আমাৰ পুৰুদা আছে মুখ্য সচিব, তাৰপৰা জিংকুদা আছে সভাপতি দৰং ডিষ্ট্ৰিক্টৰ। এফালে অলপ ঘূৰাই দিয়ক, তেওঁলোকৰ 2 এষাৰ কওক। এখানতে মোৰ ক'ব লগা আমাৰ কথা হ'ল আমাৰ তাকো মাতছোঁ কাষ্টমাৰে তাৰ পৰা লৈছিল লগে লগে ধৰা গৈছিল। শেষ কৰি পেলাইছে ইৰফানে। নামত পাঁচটামান দোকান দিছি, নামত ফাৰ্মাচী দিছি, ব্যৱসায় কৰিব দিছা। ইয়াৰ আগত 2বাৰ আমি ড্ৰাগছ আদি ধৰছো নাই। কিয় নলা মিছা হল নেকি? হা তোক একবাৰ দোকান চিল কৰিছো, বন্ধ কৰিছো নাই? তই লিখিত আকাৰে দিছা নাই যদি দ্বিতীয়বাৰ এনেকুৱা কৰোঁ দোকানখন বন্ধ কৰিবি? হা তোক সেই নামিলিকা হোটেল চাইন মাৰি পেলাই দোকান খোলা দিছো নাই? তই আজি বিড়ি পেকেট যি 10 টকীয়া বিড়ি 1200 টকা ললি, কিয় ললি? 1200 টকা তোৰ দোকান কেনে আছিল? দেখা পাইছা 1200 টকা বিড়ি নেকি? মই বিড়ি